উঠ আই উঠ। তাইওনো কিমান কাম কৰিব আৰু বেচেৰীজনী, বেয়াই লাগে তাইলেও। দিনৰ দিনটো তাই কামেই কৰি থাকে বেচেৰী। সেই ৰাতিপুৱাই ওলাই যায়, সন্ধিয়া ঘৰ সোমাইহি। কিমাননো কৰিব আৰু তাই ঘৰখনৰ কাৰণে। দেহ অকণ দেৰিলৈকে শুলেও শুই থাকক আৰু, বেয়াই লাগে তাইক জগুৱাবলৈ। মই চোতাল ঘৰখিনি খাই কৈ আহৰি হওঁ তাই উঠালৈকে। তাই আৰু কিমান কৰিব মোৰ কাৰণে। বৰ বেয়া লাগে তাই মুখখনলৈ চালে। ল'ৰাটো ঢুকোৱাৰ পিছৰ পৰা তাই কিমান কষ্টত জীয়াই আছে মই বুজি পাওঁ তাইক। তথাপিও তাই ঘৰখনৰ কাৰণে কিমান কষ্ট কৰি আছে। দিনৰ দিনটো কাম কৰেগৈ। মই সকলো বুজি পাওঁ। তাইৰ দুখবোৰতো মই কেতিয়াও শেষ কৰিব নোৱাৰোঁ। শুৱক দে, অলপ সময় শুই লওক। দোকানখন আকৌ সোনকালেতো নুখুলিলেও নহ'ব। দেৰি হ'লে আকৌ তাইয়ে গালি শুনিব লাগিব। জগুৱাই দিওঁগৈ। হাত মুখকেইটা ধুই গা পা ধুই তাই যোৱালৈকে খাই বৈ দেৰি হ'ব নহয়। আকৌ মালিকে গালি পাৰিলে মোৰো বেয়া লাগিব। জগুৱাই দিওঁগৈ মাজনী, মাজনী উঠ আই, সাৰ পাইছনে তই? মাজনী, মাজনী। মা দেখিছেনে? আজিও সাৰ পাওঁতে দেৰি হ'ল। কি হৈছে জানো মোৰ এইকেইদিন? টোপনি পাচন সাৰেই নাপাওঁ। আজিও আপুনি চোতাল সাৰিব লগা হ'ল মা? হ'ব দে মাজনী, মইনো চোতালখন সাৰিলে কি ক্ষতিটো হয় কচোন? ঘৰৰ কামখিনি ময়ে কৰিম দে। তই গোটেই ঘৰৰ কাম বন কৰি দোকানলৈ যাওঁতে তোৰ বহুত কষ্ট হয়। সেইবাবে তই ভাগৰতে টোপনি গৈছ, মই বুজি পাইছোঁ নহয়। সেইবাবে মই ভাবিছোঁ ঘৰৰ কামবোৰ ময়ে কৰিম আৰু মই ঘৰ চোতাল সাৰি ভাত পানীও ময়ে বনাম। তই খালি গা পা ধুই ধূপ ধূনা দি পেলাই দোকানলৈ যাগৈ। ঘৰৰ কামৰ কথা তই চিন্তা কৰিব নালাগেও মাজনী। কিমান কষ্ট কৰিবি আৰু, দিনৰ দিনটোতো তাত কৰগৈ। আৰু ঘৰতো যদি কামখিনি মই সহায় কৰি নিদিওঁ তোৰ কিমান কষ্ট হয় ভাবচোন। মই বুজি পাইছোঁ তই ভাগৰুৱা হৈ পৰিছ। হ'ব দে, ঘৰ চোতাল সাৰা কথা তই চিন্তা কৰিব নালাগে, মই কৰিম দে। সঁচাকৈ মা, আপুনি সঁচাকৈ বহুত বহল অন্তৰৰ মানুহ। মোক আপুনি ইমান মৰম কৰে। মই বহুত ভাগ্যৱান আপোনাৰ দৰে যে এগৰাকী শাহু পাইছোঁ, যিগৰাকী শাহুৱে নিজৰ মাকৰ দৰে মৰম কৰে। সঁচাকৈ কিছুমান শাহুৱেতো নিজৰ ল'ৰাটোৰ ঢুকোৱাৰ কাৰণে বোৱাৰীজনীকে দুখ দিয়ে। আৰু আপুনি মোৰ কষ্টবোৰ অনুভৱ কৰিছে। মোক ইমান মৰম কৰে, কাম বন কৰি সহায় কৰি দিয়ে। কিমান মানুহে তাকে দেখি জ্বলি পুৰি মৰে মা। আপুনি মোক সদায় এনেকৈ মৰম কৰি থাকিবনে মা? হয় নেকি? মইহে ভাগ্যৱান মাজনী, মইহে ভাগ্যৱান তোমাৰ দৰে যে মই বোৱাৰী এজনী পাইছোঁ। বোৱাৰী নহয়, তুমি সদায় মোৰ কাৰণে ছোৱালী। তুমিতো বাবা ঢুকোৱাৰ পাছত মোক এৰি থৈ নিজৰ মা ঘৰত যাবগৈ পাৰা, কিন্তু তুমি যোৱা নাই। মোৰ কাৰণেই, এই ঘৰখনৰ কাৰণে তুমি কষ্ট কৰি আছা দিনে ৰাতিয়ে, আৰু মই তোমাক কেনেকৈ বেয়া পাব পাৰোঁ বাৰু কোৱাচোন মাজনী? মা, এয়া আপুনি কি কৈছে? এইখন মোৰো ঘৰ। এইখন ঘৰৰ কথা মই চিন্তা কৰিবই লাগিব মা। তেওঁ মোক এৰি থৈ গুচি গ'ল, সেইটো দুখটো থাকিবই জীৱনটো। কিন্তু মই আপোনাক যদি এৰি থৈ যাওঁ আপোনাৰ কি হ'ব? মই সেইখিনি চিন্তা কৰোঁ মা। আপোনাক মই নিজৰ মা বুলিয়ে ভাবোঁ, আৰু মই নিজৰ ঘৰখনৰ কাৰণে কৰিছোঁ যি কৰিছোঁ। কিন্তু আপুনিতো মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। কিমান শাহুৱে কিমান অত্যাচাৰ কৰে বোৱাৰীয়েকক দেখিছোঁ নহয়। কিন্তু আপোনাৰ মৰমৰ কাৰণে মই এইখিনি কৰিবলৈ সাহস পাইছোঁ মা, আপোনাৰ কাৰণে একমাত্ৰ। কিন্তু মা, আজিকালি কি জানেনে, দোকানত কাম কৰাটো যেন মোৰ কাৰণে এটা অপৰাধে হৈ গৈছে। সকলো মানুহে তেনেকুৱা নহয়, কিন্তু প্ৰায়খিনি মানুহেই মোক বদনাম কৰিবলৈ চাই থাকে মা। দোকানত কাম কৰি থাকিলেও মানুহবোৰে কেনেকৈ সেই কথাবোৰ কয়, ফিচিং কৰি থাকে, মনে মনে ফুচফুচাই কথা পাতি থাকে। মানে কিছুমান কথাত মই বুজি পাওঁ যে মোৰ কথাকে পাতি আছে বুলি। মোৰ বদনাম কৰিবলৈ চেষ্টা কৰি থাকে মা, সেইকাৰণে কেতিয়াবা ভয়ো লাগে। বোৱাৰী, বেলেগৰ কথা বাদ দিয়া। মানুহে আৰু মুখ আছে যেতিয়া মানুহেতো যি টি কৈয়ে থাকিব, আৰু যি মন যায় তাকে ক'ব। সিহঁতৰ কথা গুৰুত্ব দি থাকিলে তুমি এইখন পৃথিৱীত জীয়াই থাকিব নোৱাৰিবা, বুজিছা? সেইবাবে বেলেগৰ কথা বাদ দিয়া। মই তোমাক বিশ্বাস কৰোঁ, তুমি তেনেকুৱা নহয় মই ভালকেই জানো। বেলেগে যি কয় কৈ থাকক, তুমি গুৰুত্ব নিদিবা। সেইবোৰ গুৰুত্ব দিলে শান্তিত থাকিবই নোৱাৰিবা, বুজিছা?
হ'ব দিয়া বাৰু, এইবোৰ কথা বাদ দিয়া এতিয়া। মাজনী যোৱা, তুমি গা চা ধুই ধূপ ধূনা দি আহৰি হোৱা। মই ভাত বহাই থৈ আহিছোঁ, ভাত হ'বই আৰু দুইজনীয়ে একেলগে ভাতকেইটা খাওঁ। মই ঘৰৰ কামবোৰ কৰিম, তুমি চিন্তা কৰিব নালাগে। তুমি খাই বৈ ওলাই যোৱা, মই টিফিন চিফিনো বান্ধি দিম বাৰু। যোৱা, তুমি আহৰি হৈ আহা। হ'ব মা, হ'ব। মই পটককৈ গাটো ধুই আহৰি হৈ আহোঁ, ৰ'ব। যোৱা মাজনী যোৱা। হে ভগৱান, কি হ'ল মানে এইকেইদিন ইমান মোৰ বিজনেছ লষ্ট হৈছে। এনেকৈ হ'লে কেনেকৈ হ'ব প্ৰভু? আজি ৰাতিপুৱাৰ পৰা মাত্ৰ 200 টকা এটাহে বেচা বিক্ৰী হৈছে। ঘৰৰ মানে দোকানৰ ৰুমৰ ভাড়াও দিবলৈ হৈ গৈছে। মালিককতো ৰুম ভাড়াও দিব লাগিব। অলপমান বিজনেছটো ভাল কৰি দিয়া প্ৰভু। ঘৰখন কেনেকৈ চলাম নহ'বা? মায়ে এনেও বহুত অসুখ হৈ আছে, গা মোৰ বেয়া, বহুত কষ্টতে থাকে। ঔষধখিনি আনিব পৰা নাই। মেডিচিনখিনি আনি দিলে মায়ে অলপ গাটো ভাল পাব। হে ভগৱান, অলপমানটো বেচা বিক্ৰীটো ভাল কৰি দিয়া। যোৱা মাহত ভালেই আছিলে, এই মাহত ইমান কমি গৈছে। মানুহবোৰ কিয় নহা হৈছে বাৰু? কি যে কৰিম হে প্ৰভু? দোকানখন দিয়েই ঘৰখন তেনেকৈ চলি আছোঁ। মাৰ ঔষধবোৰো আনিব লাগে। দোকানখনে যদি বন্ধ কৰিব লগা হয়, বিজনেছ বেয়া হৈ যায়, মই কেনেকৈ চলিম প্ৰভু? কেনেকৈ চলিম? মানুহবোৰে এনেও যি টি কথা কৈ থাকে। এতিয়া দোকানখনলৈ আহিবলৈও বেয়া পোৱা হৈছে নেকি বাৰু? মই ৰুম ভাড়া দিব নোৱাৰিলে দোকানটো বন্ধই কৰিব লাগিব দেখোন। কি যে হ'ব মানে, এইকেইদিন বেছি বেয়া হৈ গৈছে। খাপ কম কৰিম মানে। মাৰ মুখখনলৈ চালে বেয়াই লাগে। কি যে হ'ব? সেই প্ৰভু, চকু মেলি চাবা আৰু। মাজনী হৈছেনে নাই তোমাৰ? অঁ মা, হৈছে আৰু। মই পটককৈ কাপোৰখিনি মেলি দি থৈ আহোঁ। গা ধোৱা কাপোৰখিনি মেলি দিবই পৰা নাই। কাপোৰখিনি মেলি দি পেলাই হ'ল আৰু, যাওঁ আৰু মা। হ'ব দিয়া মাজনী, সেইবোৰ থোৱা। কাপোৰ কানি মই মেলি দিম। এয়া টিফিন ভৰাই দিছোঁ। দুপৰীয়া চাগে আজিতো নাহিবাই। এইকেইদিনতো দুপৰীয়া অহাই নাই তুমি। বহুত ব্যস্ত চাগে ন? এয়া মই টিফিন ভৰাই দিছোঁ। যোৱা, তোমাৰ দেৰি হ'ব। তুমি যোৱা দোকানলৈ, কাপোৰ মই মেলি দিম, যোৱা। সঁচাকৈ মা, আপুনি মোক ইমান সহায় কৰে। মই কি বুলিনো ধন্যবাদ দিম আপোনাক, ভাষা নাই মা। আপুনি মোৰ গা ধোৱা কাপোৰকেইটাও ধুই দিম বুলি কয়, মেলি দিম বুলি কয়। সঁচাকৈ কোনো শাহুৱেকে চাগে বোৱাৰীয়েকক কেনেকৈ অলপচন নধৰে মা, আপুনি যিমানখিনি কৰে। হ'ব দিয়ক, মই পটককৈ কৰি থৈ আহিম। আৰু এইকেইদিন মা সঁচাকৈ দোকানত বিজি হৈ গৈছোঁ। ভালো লাগিছে মনটো। বেচা বিক্ৰী মাজতে একেবাৰে নোহোৱাই হৈ গৈছিলে। মইতো চিন্তাতে পৰি গৈছিলোঁ। এতিয়া এইকেইদিন আকৌ ভাল হৈছে, আহিছে মানুহ। বেচা বিক্ৰীও ভালকৈ হৈছে মা। আপোনাৰ ঔষধখিনি মই ভাবিছোঁ পৰহিলৈ টাউনলৈ গৈ লৈ আহিমগৈ। আপোনাৰতো ঔষধখিনি শেষ হ'ল ন মা? মই গম পাই আছোঁ, লৈ আহিমগৈ মা। তুমিওতো মোৰ কিমান চিন্তা কৰা চোৱাচোন। মোৰ মেডিচিন শেষ হ'ল বুলি মই নোকোৱাকৈ তুমি গম পালা। হ'ব দিয়া, এতিয়া এইবোৰ কথা থোৱা আৰু কাপোৰ কানি মই মেলি দিম। ঘৰৰ কামৰ কথা তুমি চিন্তা কৰিব নালাগে নহয়। যোৱা, তুমি দোকান যোৱা, এইটো টিফিনটো লোৱা। আকৌ দেৰি হ'লে কাষ্টমাৰ ঘূৰি যাব। পিছত আকৌ ৰুম ভাড়াওতো দিবলৈ আছেই। ৰুম ভাড়া দিব লাগিব, মালিকে নহ'বা কেং কৰিব, হয়নে নহয়? যোৱা, সোনকালে যোৱা। দোকানত গৈও কিমান কাম আছে মই জানো নহয়। দোকান ঘৰ চব চাফা তাফা কৰি বস্তুবোৰ আকৌ বাহিৰত ওলাব লাগিব, চিডিল কৰিব লাগিব, কিমান কাম আছে। মই জানো তোমাৰ কষ্টৰ কথা মাজনী। তথাপিও কি কৰিবা, মইতো সেইখিনিত গৈ সহায় কৰিব নোৱাৰোঁ। কিন্তু ঘৰৰ কামবোৰ কৰি দিতো তোমাক সহায় কৰিব পাৰোঁ। কঁকালৰ বিষত তেনেকৈ ইমান দূৰ খোজো কাঢ়ি যাব নোৱাৰোঁ। তুমিতো সদায় খোজকাঢ়িয়ে যোৱা, অহা যোৱা কৰা। বেয়াও লাগে, কি কৰিবা। ভগৱানে দেখা নাই জানো ল'ৰাটোকো লৈ গুচি গ'ল তেনেকৈ। বাৰু এইবোৰ কথা বাদ দিয়া, এইবোৰ কথা ওলালে আকৌ মনটোহে বেয়া লাগে। যোৱা, তুমি সোনকালে যোৱা, এইটো লোৱা টিফিনটো। হ'ব মা, দিয়ক তেনেহ'লে, মই গৈ থাকোঁ। অঁ লোৱা এইটো, যোৱা। বন্দনা বাইদেউ, অঁ বন্দনা বাইদেউ, আছেনে ঘৰত? আৰে মিনতি দেখোন, কেতিয়া আহিলি? ভালনে খবৰ? ইমান দিনৰ মূৰত দেখিছোঁ তোক। আহা ভিতৰলৈ ব'ল। নকবি আৰু, গাঁৱৰ মাটিখিনি মানে বিক্ৰী কৰোঁ বুলিয়ে আহিছোঁ, বুজিছনে? গাঁৱলৈ আহিবলৈ আজিকালি মনেই নাযায় নহয়। টাউনত থকাৰ পিছৰ পৰা আৰু গাঁৱতনো কি থাকিবি। সেইবাবে বোলো গাঁৱৰ মাটি বাৰীখিনি বেচি থৈ যাওঁ। মানুহ দুনুহ চাই কৰি তাকে আজি ঠিক ঠাক কৰিম বুলি আহিলোঁ। আৰু তাৰপিছত বোলো তোৰ খবৰ এটা লৈ যাওঁ। তোৰ খবৰ শুনিছোঁ অলপ চলপ। আৰু তইচোন একে শুকাই খিনাই গৈছগৈ, ইমান খিনাই গ'লি। কি হৈছে, বেমাৰ চেমাৰ নেকি তোৰ বাৰু? আৰু শুনিছোঁ তই বোৱাৰীও পালি বোলে। আৰু ইয়াক খৰি চৰি ক'ৰ পৰা আনিছ? তোক একে বোৱাৰীয়ে বৰ বোৱাইছে যেন পাইছোঁ। ইমান কাম কৰাই নে এইটো বয়সতো? বোৱাৰী পোৱাৰ পাছতো তই খৰি বুটলিব লগা হৈছে যে। কি যে হ'ব নহয়, কি দিনকাল আহিল আৰু। শাহুৱেকক একেবাৰে বিলাই নাইকিয়া কৰে কিছুমান বোৱাৰীয়ে মানে। ক'ত গ'ল পিছে তোৰ বোৱাৰীয়েৰে, ক'ত গ'ল?
তেনেকুৱা কথা নহয় মিনতি, তেনেকুৱা কথা নহয়। বোৱাৰী ঘৰত নাই, পিছে তাই কাম এটাত সোমাই লৈছে, মানে দোকান এখন দিয়ে। তাকে ৰাতিপুৱাই যায়, সন্ধিয়াহে ঘৰ সোমাইহি। আৰু ঘৰৰ কামখিনি সেইবাবে ময়ে কৰোঁ আৰু। খৰি চৰি অলপ গোটাই থওঁ, সন্ধিয়া ভাত পানী বনাব লাগিব যে, সেইবাবে। দিনত বাৰু ময়ে বনাওঁ, সন্ধিয়া আহি তাই ভাত পানী বনাইহি। কষ্টও হয়, কেতিয়াবা ময়ে বনাওঁ আৰু। তাই বহুত কষ্ট কৰে, তাই তেনেকুৱা নহয় অ'। মইহে নিজে কাম কৰি তাইক অলপ সহায় কৰি দিওঁ, নহ'বা তাই বৰ কষ্ট হৈছে। হয় দে, তোৰ ল'ৰাৰ খবৰটো পালোঁ, শুনি বৰ বেয়া লাগিলে। কি যে হ'ব, মানুহৰ কপালৰ কথা। কোনেনো আৰু কপালৰ দুখবোৰ খণ্ডন কৰিব পাৰে। তাৰ আৰু এইটো বয়সলৈকে আছিলে সীমা, যাবলগীয়া আছিলে, গ'ল আৰু। দুখ চুখ কৰি নাথাকিবি। তথাপিও আকৌ বোৱাৰীক এনেকৈ এৰি নিদিবি, বুজিলি? ল'ৰাটো নাই বুলি বোৱাৰীক ইমানো একেবাৰে এৰি নিদিবি। মূৰৰ ওপৰত উঠিব চাবি, গম পাবি। অলপমান টানি ধৰিবি। কাম বনত ইমানো তইকে সহায় কৰি তাইক মূৰৰ ওপৰত উঠাই ল'লে পিছত চাবি এৰি থৈ গুচি যাব। আজিকালি ঘৰৰ ছোৱালী, আজিকালি আৰু বোৱাৰীবোৰেহে বেছিকৈ পলাই যায়, গম পাইছ? আৰু তাতে এতিয়া গিৰিয়েক নাই। তাই যদি তোক এনেকুৱা অৱস্থাতে এৰি থৈ গুচি যায়গৈ, তেতিয়া গম পাবি ইমান মৰম কৰিব নালাগে, অলপমান ষ্ট্ৰিক্ট হৈ থাকিবি। মই পিছে মোৰ বোৱাৰীক পূৰা একদম শাসনত ৰাখিছোঁ নহয়। মোলৈ বহুত ভয় কৰে। ইমানো মূৰৰ ওপৰত উঠাব নালাগে এই বোৱাৰীবোৰক, নহবা একেবাৰে তোক লাজ সন্মান চব নাইকিয়া কৰিব। পিছে বন্দনা বাইদেউ, কথা এটা কচোন, তহঁতেনো এনেকৈ গম নাপালিনে ল'ৰাটোৰ ইমান ডাঙৰ বেমাৰ হ'ল? তহঁতে চিকিৎসা কৰিবলৈনো সময়ে নাপালিনে? শুনি বৰ বেয়া লাগিলে। সুধিব বাৰু লগীয়া কথা নহয়, তথাপিও এনেকুৱা তহঁতে সময় নাপালিনে ল'ৰাটোৰ কাৰণে? অলপ চিকিৎসা কৰা হয় কিজানি ভালেই হ'ল হয়। তহঁতৰো যে আৰু। মই আজি ঘপককৈ কথাটো শুনিহে বৰ বেয়া লাগিলে, সেইবাবে নাহি নোৱাৰিলোঁ আৰু। পিছে তোক এইবোৰ কথা কৈ দুখ দিবলৈ মন নাই। হ'ব দে, এইবোৰ কথা বাদ দে। পিছে বোৱাৰী এতিয়াতো নাহে চাগে ন? কি কৰিবি আৰু মিনতি, কপালতে দুখ আছিলে আৰু হ'বলগীয়া আছিলে, হ'ল আৰু দে। সেইবোৰ আৰু মনত পেলাই থাকিলে বৰ দুখ লাগে। বোৱাৰী এতিয়া নাহিব দে, তাই সন্ধিয়াহে আহিব। দুপৰীয়া ভাত খাবলৈ আগতে আহে, কিন্তু আজিকালি অলপ ব্যস্ত হৈ পৰিছে, সেইবাবে দুপৰীয়া আহিবলৈ নাপায়। মই টিফিনটোকে বান্ধি দি পঠাওঁ, তাতে খায়। ইচ ৰাতিপুৱাই যায়, সন্ধিয়াহে আহে। এবাৰ ঘৰখনলৈ আহিবলৈনো তাইৰ সময় নাইনে? ইমানো দোকানত মানুহ নে? বাইদেউ, তোক কিন্তু কথাবোৰ নিজৰ বুলি ভাবিহে কৈছোঁ। ইমানো এৰি নিদিবি, বুজিলি? অলপমান চকু কাণ দিবি, নহবা আজিকালি বোৱাৰী কেতিয়া উৰা মাৰে কোনো ঠিক নাই, বুজিলি? তোক কিন্তু ফচাই থৈ গুচি যাব। ইমানো একেবাৰে মৰমৰ চুমাই নাকতি উফাই বুলি কয় নহয়, তেনেকুৱা নকৰিবি আৰু। ইমান মৰম কৰি মূৰৰ ওপৰত উঠাই নল'বি, গম পাইছ? অলপমান চকু কাণ দি তয়ো যাবি অকণ, তাত কিনো কৰে, কাৰ লগতনো কথা পাতি থাকে, অলপমান চকু দিবিগৈ। তই সেই ঘৰৰ কামবিলাক কৰিয়ে এইটো বয়সত নিজৰ বেমাৰ আৰু বঢ়াই ল'ব নালাগে। অলপমান তাতে গৈ পেলাই চকু কাণ দিবি, নহবা চাবি কেতিয়া তোৰ সন্মান শেষ কৰে কোনো ঠিক নাই, বুজিলি? এনেও তাই কুলক্ষণীয়া যেনেই লাগিছে, আহিয়ে গিয়েকৰ মূৰটো খালে। আৰুনো কি ভাল ছোৱালী হ'ব, তইহে জানো আৰু। কিনো দেখি লগত ৰাখিছ, পঠাই দিব লাগিছিলে মাকৰ ঘৰলৈ। এতিয়া আৰু লগত ৰাখিছ যেতিয়া কিনো ক'ম। অলপমান চকু কাণ দিবি, নহবা কাৰ লগত কি কৰি ফুৰে কোনো ঠিক নাই, বুজিলি? মানুহে পিছত তোকহে দুখিব আৰু। তইহে চব দেখিও নেদেখা ভাও ধৰি আছ বুলি তোক দুখিব চবে, বুজিছ? নিজৰ বুলি ভাবিহে ক'লোঁ, বেয়া চেয়া নাপাবি আকৌ। নহয় মিনতি, তই ভুল ভাবিছ জাননে? মোৰ বোৱাৰীজনী তেনেকুৱা নহয় অ', তেনেকুৱা নহয়। তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে জাননে? সম্পূৰ্ণ বিশ্বাস আছে। তাই তেনেকুৱা ছোৱালী নহয়, তয়ো লগ পালে গম পাবি। তাইতো গুচি যাব পাৰিলে হয় ন? তথাপিও মোৰ কাৰণে, মই অকলশৰীয়া কাৰণে তাই ইয়াতে ৰৈ গ'ল। আৰু মোৰ কাৰণেই, ঘৰখনৰ কাৰণেতো তাই কষ্ট কৰি আছে দিনৰ দিনটো। তাই তেনেকুৱা ছোৱালী নহয়, তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তই ভুল ভাবিছ, গম পাইছনে? দে বাদ দে এতিয়া এইবোৰ কথা, ব'ল ভিতৰলৈ ব'ল। মই চাহ দুকাপ বনাওঁ, দুইজনীয়ে খাওঁগৈ, ব'ল ভিতৰলৈ ব'ল। তাকে ভাল হ'লেতো ভালেই। মানুহবোৰে বুবু বাবা কৰি আছে কাৰণে মানুহবোৰে যি টি কথা কৈ আছে, সেইবোৰ শুনিহে তোক আহি ক'লোহি। তই যি ভাল দেখ আৰু, কিন্তু বোৱাৰীবোৰক বেছি মূৰৰ ওপৰত উঠাই ল'ব নালাগে আৰু, সেইটো কথা মনত ৰাখিবি, বুজিলিনে? ব'ল চাহ একাপ বনাগৈ, চাহকাপকে খাই যাওঁগৈ আৰু দে ব'ল। হ'ব দে বাৰু, এইবোৰ কথা বাদ দে, ব'ল ভিতৰলৈ ব'ল। পিছে তইতো বোৱাৰী পালি, ক'ৰ পৰা আনিলি পিছে বোৱাৰী? চাকৰি কৰা বোৱাৰী বোলে শুনিছোঁ বাৰু, তথাপিও ক'ৰ পৰা আনিলিনো? মোৰ বোৱাৰীজনী তই নাজানো জানো? সেই গাঁৱৰে আকৌ, এই যে কমলাপুৰৰ পৰাহে নিছোঁ। তই গমেই নাপাৱ? হয় নেকি? কমলাপুৰৰ পৰাহে নিছ নেকি? মোৰ বোৱাৰীজনীওতো তাৰ পৰাহে আনা।
আমাৰ বাৰু পলাই আহিছে, তথাপিও সেই একেখন গাঁৱৰে হ'ব চাগে দুইজনী, চিনি পাব চাগে তাই। বাৰু বল বল ভিতৰলৈ বল। অঁ হয় নেকি, তোৰ বোৱাৰীজনী তাৰ পৰাই এনা নেকি? অঁ হয় চাগে, চিনি পাবও পাৰে। আৰু আমাৰ তাইক মই চাকৰি কৰিব এৰাই দিলোঁ নহয়। বোৱাৰী মানুহে চাকৰি কৰিলে ভাল নেদেখি নহয়। ঘৰত থাকক, ঘৰৰ কাম কৰক, ইমান আৰু বাহিৰত ওলাই কৰি ফুৰিব দিলে সিহঁতে বেয়া হৈ যাব, পিছত আমাৰ মান সন্মানহে শেষ কৰিব। সেইবাবে মই চাকৰিটো এৰুৱাই দিলোঁ। ভাল চাকৰিয়ে আছিলে পিছে, তথাপিও চাকৰি কৰিব নিদিলোঁ আৰু। বিয়া হোৱাৰ পিছত আৰু এতিয়া ল'ৰা ছোৱালী তোলক, ঘৰ সংসাৰ চলাওক, ক'ৰ আৰু চাকৰি কৰে। এনেও গিয়েকে কৰে, আমাৰ এওঁ কৰে, কি দৰকাৰ আকৌ বোৱাৰীজনীও বাহিৰত গৈ কাম কৰিবলৈ। টাউনীয়া মানুহ, বাহিৰত আৰু তেনেকৈ ওলাই কৰি ফুৰা বোৱাৰীবোৰ দেখিছোঁ নহয় কেনেকুৱা, সেইবাবে তাইক ভিতৰতে সোমাই থাকিব দিওঁ, ওলাই ফুৰিব নিদিওঁ, চাকৰি তাকৰি এৰুৱাই দিলোঁ। বাৰু বল বল সোনকালে চাহ একাপ বনাগৈ, মই যাবগৈ লাগিব আকৌ। কি? তইনো আকৌ চাকৰিটো কিয় এৰুৱাই দিব লাগে? তাইতো ইমান কষ্ট কৰি পঢ়ি শুনি চাগে চাকৰি লৈছিলে। চাকৰি এটা আজিৰ যুগত পাবলৈ বৰ কষ্ট দে। তইনো চাকৰিটো কৰিব দিয়া হয় কি ক্ষতিটো হয়? বিশ্বাসটোৱে আদিমূল, বুজিছ? বিশ্বাস ৰাখিলে কোনো বেয়া নহয় নহয়, বিশ্বাস কৰিব লাগে। বিশ্বাস নকৰি যদি তই কাজিয়া পেচাল কৰ, গালি গালাজ দিয়, তেতিয়াহে মানুহবোৰ বেয়া হয়, গম পাইছ? তেতিয়াহে বোৱাৰীবোৰ বেয়া হয়। তই মৰমেৰে বুজাবিচোন, বেয়া নহয় কেতিয়াও। হ'ব দে, তোৰ কথা আৰু মোৰ কথা নিমিলে। মই এই বোৱাৰীবোৰক ইমান মূৰৰ ওপৰত উঠাই ল'ব নোৱাৰোঁ দেই। এইবোৰে মূৰৰ ওপৰত উঠালে পিছত আমাকহে নচুৱাই থাকিব, গম পাইছ? মই পূৰা শাসনত ৰাখোঁ, তয়ো অলপ টানি ধৰিবি, নহবা মানুহবোৰে তোক দুখিব, মই কৈ থলোঁ। বল বল চাহ বনাগৈ। এতিয়া চাহ তই বনাবলগীয়া হৈছে দেচোন। আৰু মোৰ ঘৰত গ'লে মোৰ বোৱাৰীয়ে সকলোবোৰ কৰিব, মই কিয় কৰিম? বোৱাৰী অহাৰ পিছত আৰু মই কিয় কৰিম? নকৰোঁ, মই একদম বহি থাকোঁ দমত, অৰ্ডাৰ দিওঁ, খালি অৰ্ডাৰ আনি ওচৰত দিয়েহি। তেনেকুৱা হ'ব লাগে, বুজিছ? অলপ ভয়টো থাকিব লাগে। হয় নেকি? হ'ব দে বাৰু, বল বল, মইহে চাহ বনাওঁ, একো নহয় দে, বল। মহাৰাণী একেবাৰে ওলাই গৈ ৰেডি, মাকৰ ঘৰলৈ যোৱা বুলি ক'লে গাত ততেই নাথাকে। একদম কাম বন কৰি দুদিনত ঘৰ পাবিহি, কৈ দিছোঁ। ক'তো যাতে আৰু ঘূৰি নুফুৰ, যাবলৈতো নিদিলোঁ হয়, কামটো নাথাকা হয়। ভালে ভালে কামটো কৰি ঘৰত গুচি আহিবি। এইবোৰ ঘৰৰ কাম মই কৰি থাকিব নোৱাৰোঁ, বুজিলিতো? কাম বন পেলাই মাৰ ঘৰত সোমাই থাকিবগৈ নালাগে। একদম দুদিনত আহি ঘৰ পাবিহি, গম পাইছনে নাই? যা, আৰু চিধা চিধি যাবি, কাৰো লগ নল'বি, কৈ দিছোঁ। মা মইনো কিমান মা ঘৰত যাওঁ কওকচোন? নাযাওঁৱে দেখোন, আপুনি যি কয় তাকেই শুনো। নালাগে যাব বুলি ক'লে মই আৰু যোৱাৰ কথা আপোনাক প্ৰশ্নই নকৰোঁ। এতিয়া কামটো আছে কাৰণে মই যাব ওলাইছোঁ, সেইটো সঁচা। কিন্তু কামটো দুদিনত হয়নে নহয়তো কোনো ঠিক নাই মা। মই যেতিয়াই শেষ হয় তেতিয়াই গুচি আহিম, আপুনি চিন্তা নকৰিব। মই তেনেকৈনো ক'ত ঘূৰি ফুৰোঁ? ক'তো ঘূৰি নুফুৰোঁ মা। কামতে যাম, কামতে গুচি আহিম কাম কৰি। মাৰ ঘৰত মই তেনেকৈ বিয়া হোৱাৰ পাছতো থাকাকৈ যোৱাই নাই। আপুনি যি কৈছে জীৱনটো তাকেই কৰি আহিছোঁ। চাকৰিটো কৰি আছিলোঁ, চাকৰিটো বাদ দিলোঁ আপোনাৰ কথাত। আপুনি কি কোৱানো মই নুশুনাকৈ থাকোঁ মা? কোনটো কথা নুশুনাকৈ থাকোঁ? মই যদি নুশুনো আপুনিতো পুতেকক কৈ মোক মাৰপিট খুৱায়, সেইটোও ভয় আছে মা মোৰ। ভয় লাগে আপোনালোকৰ কথা নুশুনিলে মোৰ কি অৱস্থা হ'ব সেইটো মই ভালকৈ জানো মা। হ'ব দিয়ক, মই আহিছোঁ, কাম কৰি সোনকালে গুচি আহিম, চিন্তা নকৰিব। বাইদেউ অলপ শুনকচোন। আৰে মৌচুমী, তই? চুমি দেখোন, তই ইয়াত? মানে এইখন তোৰ দোকান নেকি? মৌচুমী, এইখন মোৰে দোকান দে। তই পিছে ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালিহি? বিয়া হোৱাৰ পাছৰ পৰা তোক একেবাৰে দেখাই নোপোৱা হ'লোঁ। ঘৰলৈ নাহাই হ'লি ন? নকবি আৰু, ঘৰলৈ আহিবলৈ তেনেকৈ নাপাওঁৱেই। টাউনত বিয়া হ'লোঁ আৰু ঘৰতনো ক'ত পটককৈ আহিব পাওঁ। এতিয়াই পঞ্চায়তত কাম এটা আছিলে, সেইবাবেহে কেইদিনমান সময় লৈ পেলাই আহিছোঁ। মই আকৌ তোক ধৰিবই পৰা নাই নহয়। মই এড্ৰেছটো সোধোঁ বুলিহে মানে পঞ্চায়তৰ এড্ৰেছটো পাহৰিয়ে গ'লোঁ জাননে? কিমান দিন যে এইফালে অহা নাই, এইখন গাঁৱলৈ নাহা কিমান দিন হ'ল। তই মানে এইখন গাঁৱতে বিয়া হৈছ ন? শুনিছিলোঁ ওচৰতে হৈছ বুলি, তথাপিও এইখন গাঁও বুলি ভাবাই নাছিলোঁ। বিয়া হোৱাৰ পাছৰ পৰাতো তোকো কিমান দিন লগেই পোৱা নাই। মই আকৌ বেলেগ মানুহ বুলিয়ে ভাবিছিলোঁ তোক, বোলো এড্ৰেছটো সোধোঁ, কিন্তু তই বুলি ভাবাই নাছিলোঁ। কিমান যে ভাল লাগিছে তোক ইমান দিনৰ মূৰত লগ পাই। তোৰ খবৰ কচোন, ভালনে? মোৰনো কি আৰু, ভগৱানে ৰাখিছে আৰু দে, যেন তেনে জীয়াই আছোঁ আৰু। তোৰ কচোন পিছে, আছোঁ না এইখিনিতে বহিয়া। মানুহজন ঢুকোৱাৰ পিছত দোকানখনকে দি যেন তেনে চলি আছোঁ আৰু। কি কবিনো মোৰ দুখৰ কথা, এনেকৈ চলি আছোঁ আৰু। বাৰু মোৰ কথা বাদ দেচোন, তোৰ কথা ক, তই কেনেকুৱা?
মানে তোৰ শহুৰৰ ঘৰ কেনেকুৱা, কেনে আছ, মানে ভালনে তোৰ খবৰ খাতি নোপোৱাই হ'লোঁ। সকলো বান্ধৱী চব ঠায়ে ঠায়ে ক'তনো পৰিলে, বিয়া হোৱাৰ পাছত কাকো লগেই নোপোৱা হ'লোঁ। মনত পৰে আগৰ দিনবোৰ, সঁচাকৈ সৰুকালৰ দিনবোৰ, গাভৰু কালৰ দিনবোৰ। আমি একেলগে কিমান সময় পাৰ কৰিছিলোঁ। এতিয়া চাচোন কিমান দিনৰ মূৰত লগ পাইছোঁ। সঁচাকৈ দিনবোৰ যে মানুহৰ কেনেকৈ সলনি হৈ যায় ন। হয় দে, তোৰ কথাটো মাজতে শুনিছিলোঁ, মাহঁতে কৈছিলে, কিন্তু হ'ব দে বাৰু, বাদ দে, সেইবোৰ কথা নুসুধোঁ। এতিয়া কোন আছে তোৰ লগত? তই মানে কাৰ লগত আছ, কেনেকৈ আছ? বাকী ঘৰত আৰু কোন কোন আছেনো? মোৰ বাৰু থাকাত সকলোৱে আছে, কিন্তু মই বহুত অকলশৰীয়া অনুভৱ কৰোঁ জাননে। তই কাৰ লগত আছনো? মই মোৰ শাহুমাৰ লগত থাকোঁ। শাহুমা বুলি ক'বলৈও বেয়াই লাগে জাননে। মোৰ মাতকৈও, নিজৰ মাতকৈও বহুত মৰম কৰে। মই ভবাই নাছিলোঁ এনেকুৱা যে এগৰাকী শাহুমা পাম। মই শাহুমাৰ কাৰণে ইমানখিনি কৰিবলৈ সাহস পাইছোঁ, এনেকৈ জীয়াই থাকিবলৈ সাহস পাইছোঁ, গম পাইছ। ইমান মৰম কৰে মোক, নিজৰ ছোৱালীতকৈও বেছি মৰম কৰে জান। একোতেই মোক কষ্ট নিদিয়ে, কষ্ট অনুভৱেই কৰিব নিদিয়ে। সকলো ক্ষেত্ৰতে মোক ছাপোৰ্ট কৰে। কি যে কওঁ মোৰ শাহুমাৰ কথা, কৈ শেষ নহ'ব, গম পাইছ। মোক বহুত মৰম কৰে তেওঁৰ কাৰণেই মই দুখবোৰ মনত নেপেলাওঁ। তেওঁৰ কাৰণেই মই দুখবোৰ পাহৰি থাকোঁ জান। তেওঁৰ এষাৰ মাতেই মোৰ সকলো দুখ পাহৰাই দিয়ে। হওক দে, শুনি তথাপিও ভাল লাগিছে। তই যে তোৰ শাহুমাৰ লগত থাকিব পাৰিছ, শাহুমাই সকলো তোৰ দুখ বুজি পায়, শুনি বৰ ভাল লাগিছে। আৰু আনফালে মোৰ কথা কি ক'বি, কি শুনিবিনো, কি ক'ম, একো ভাবি নাপাওঁ। মোৰ মানুহজনতকৈ মোৰ শাহুমা শহু দেউতাহে বেছি কাৰা, গম পাইছ। মানুহজনৰ কথাটো কি ক'ম, মানুহজনে অকল মাকৰ কথাই শুনে। মাকে যি কয় তাকে সঁচা বুলি ভাবি মোৰ লগত মাৰপিট কৰে। মাৰ ঘৰলৈ মোক আহিবলৈ নিদিয়ে। এতিয়া কামটোৰ কাৰণেহে আহিবলৈ পাইছোঁ, তাকো কাম শেষ হোৱাৰ লগতেই যাবগৈ দিছে। চাকৰি কৰিছিলোঁ, চাকৰিটো বাদ দিব দিলে। ঘৰৰ পৰা বাহিৰত গ'লে কাৰোবাক মাতটো দিলেও শাহুমাই মানুহজনক লগাই দিয়ে, মোৰ বদনাম কৰে। মই বোলে বেলেগৰ লগত সম্পৰ্ক ৰাখোঁ, এইবোৰ কথা কৈ মানুহজনৰ মূৰটো বেয়া কৰি দিয়ে আৰু মোক গালি খুৱায়, মাৰ খুৱায়। বহুত কষ্ট পাইছোঁ জান। বিয়া হৈ ইমানখিনি কষ্ট পাম বুলি ভাবাই নাছিলোঁ। ভাবিছিলোঁ ভাল মানুহ, ধনী মানুহ, চহৰত বিয়া হৈছোঁ, কিন্তু বহুত কষ্ট পাইছোঁ জাননে, বহুত কষ্ট পাইছোঁ। চাকৰিও বাদ দিলোঁ, এতিয়া ভিতৰতে খালি ঘৰখনৰ কাম বন কৰিয়েই জীয়াই আছোঁ। আৰু শাহুমাই নিজে পানী গিলাচ লৈও নাখায়। মই চাকৰৰ দৰেই হৈ পৰিছোঁ ঘৰখনত। মোক চাকৰৰ দৰে ব্যৱহাৰ কৰে তেওঁলোকে জান। সকলো ক্ষেত্ৰতে ময়ে কাম বন কৰি দিব লাগে। মোৰ বেমাৰ আজাৰ হৈছে বুলি ক'লেও কোনো কেয়াৰ লওঁতা নাই জান। কি তই ইমান কষ্টত জীয়াই আছ? তই কাকো কিয় নকওঁ একো? ইমানবোৰ পঢ়িলি শুনিলি, তইতো কিমান চোকা আছিলি। ইমান চোকা ছোৱালীজনী, ইমান ধুনীয়া চাকৰিটোও পাইছিলি, আৰু চাকৰিটো বাদ দিলি। কিয় এনেকুৱাখন কৰিলি? সিহঁতে যি ক'ব সেইটোকে শুনিবি নেকি? এনেকুৱা মানুহ নে বোৱাৰীয়েকে চাকৰি কৰিলে বেয়া পায়? সঁচাকৈ আমাৰ কিন্তু শাহুমাক মানিব লাগিব। মোক সকলো ক্ষেত্ৰতে আগবঢ়াই দিয়ে জান। এই দোকানখন দিয়াৰ ক্ষেত্ৰতো শাহুমায়ে মোক বেছি ছাপোৰ্ট কৰিলে। সঁচাকৈ মানুহবোৰ যে কেনেকুৱা ধৰণৰ কিছুমান থাকে ন। তোৰ মানুহজনে কি কয়? মানুহজনক তই সকলোবোৰ কথা বুজাই কবিচোন। নুবুজেও, কোনেও নুবুজে জান। মোৰ কথা কোনেও নুবুজে। মাহঁতৰ ঘৰত যদি কাৰোবাক কওঁ, তেওঁলোকে ক'ব এতিয়া সেইখনেই তোৰ ঘৰ, সেইখনেই তোৰ নিজৰ ঘৰ, সেইখনৰ মতেই তই চলিব লাগিব। যিমান যি হ'লেও তই এডজাষ্ট হ'বলৈ শিকি ল। আৰু শহুৰৰ ঘৰত তাততো কাকো একো দুখৰ কথা ক'বই নোৱাৰোঁ। সকলোৱে খালি মোকেই দুখে। মানুহজনকনো কি ক'ম, একো নুশুনে। মাকে যি কয় তাকে শুনে। মাকৰ আগে পিছে ঘূৰি ফুৰে। মাকে যি কয় মিছা ক'লেও শুদ্ধ বুলিয়ে ভাবে, সঁচা বুলিয়ে ভাবে। সেইবাবে চাকৰি তাকৰি চব বাদ দিলোঁ জানানে। কিমান আৰু অত্যাচাৰ সহ্য কৰিম? বাহিৰলৈ ওলাই গ'লেই সন্দেহ কৰে। সেইবাবে চব বাদ দিলোঁ। এতিয়া ঘৰৰ ভিতৰতে আৰু ভাত বনোৱা, বাচন ধোৱা, ঘৰ সাৰা, চোতাল সাৰা, এইবোৰেই কৰি থাকোঁ আৰু সকলোকে আলপৈচান ধৰোঁ। সেইটোৱে মোৰ কাম জান। লগৰ বন্ধু বান্ধৱীটো কাকো লগেই নোপোৱা হ'লোঁ, সেইবোৰ বাদেই দিলোঁ। আৰু তোক আজি লগ পাই কিমান যে মনটো ভাল লাগিছে। মনৰ কথাবোৰ কাৰোবাক যে খুলি ক'ব পাৰিছোঁ, কিমান ভাল লাগিছে। তই সঁচাকৈ বহুত সুখী ন। তোৰ শাহুমাইটো কিমান মৰম কৰে। তই সঁচাকৈ লাকি, গম পাইছনে? বহুত লাকি।
মতা মানুহ থাকিলেহে যে জীয়াই থাকিব পাৰি তেনেকুৱা কোনো কথা নহয়, গম পাইছ। মতা মানুহ থাকিলেও বহুত কষ্টত থাকে কিছুমান মানুহ, যেনে মোৰ উদাহৰণটোৱে ল। মই বহুত কষ্টত জীয়াই আছোঁ। কি কৰিম জীৱনটোক লৈ একো ভাবিয়ে নোপোৱা হৈছোঁ। কাকো ক'ব নোৱাৰোঁ। শাহুমাই যদি বুজিলে হয় তেতিয়াতো মোৰ ক'ব লগা নাছিলে, কিন্তু শাহুমা বেয়া কাৰণেই ল'ৰাটোক উচুতাই থাকে আৰু সেইবাবে তেওঁ মোৰ লগত মাৰপিট কৰে জানো। কি ক'ম, কাক ক'ম, একো ভাবি পোৱা নাই। আজি মনটো তথাপিও অলপ পাতল লাগিছে, তোক যে কথাবোৰ ক'ব পাৰিছোঁ। হ'ব দে, মই বেছি দেৰিও নকৰোঁ, যাওঁ বুজিছ। বেছি দেৰি হ'লে আকৌ ঘৰলৈ উভতিও যাব লাগিব। কালিয়ে আহিলোঁ নহয়, বেছি দিন থাকিলে আকৌ তাত আকৌ যোৱাৰ পিছতে অত্যাচাৰ সহ্য কৰিব লাগিব, গম পাইছ। কি ক'ম তোক মই। তই ভালে কৰিছ, নিজৰ ভৰিত নিজে থিয় হৈছ, নিজে কিবা এটা কৰিছ, বহুত ভাল কৰিছ। তোৰ শাহুমাই যে এইখিনি তোক ছাপোৰ্ট কৰিছে, এইখিনি কৰিবলৈ আগবঢ়াই দিছে, শুনি বহুত ভাল লাগিছে। সঁচাকৈ হওক দে, এনেকৈ আগবাঢ়ি যা। হ'ব দে, বাদ দে। মোৰ এই দুখৰ কথাবোৰ কৈ তোক আৰু দুখী কৰিব বিচৰা নাই। তোৰ এনেও দুখ আছেই। হ'ব দে, মোৰ কথা বাদ দে, মই এনেকৈ জীয়াই থাকিম আৰু। তই কচোন, দোকানখন নিজে কিনি ল'লি নে? বাৰু, তোৰ ঘৰটো কোনফালে? মই যদি আজি থাকোঁ তেন্তেহ'লে আহিম কিন্তু তোৰ ওচৰলৈ এবাৰ দেই। ঘৰতে থাকিবিনে? তোৰ কথাবোৰ শুনি সঁচাকৈ মোৰ বহুত বেয়া লাগিছে। আহিবি আকৌ, আহি থাকিবিচোন পাৰিলে। হয় দে, এনেকুৱা কিছুমান মাইকী মানুহ আছে, মাইকী মানুহৰ দুখেই বুজি নাপায়। মাইকী মানুহ হয় যদি মাইকী মানুহৰ দুখবোৰ বুজি নাপায়, তেন্তেহ'লে আৰু বেলেগেনো কি বুজি পাব। হয় দে, কি যে ক'ম। আৰু মই দোকানখন কিনি লোৱা নাই অ', বেলেগৰ হয়। ভাড়া দি থাকিব লাগে মাহে মাহে। ৰুমটো ভাড়া দিওঁ আৰু, মানে জেগাখিনি পইচা লয়। লাহে ধীৰে আৰু কিনিব পাৰিম চাগে, চাই থাকোঁচোন। কিনিম বুলি আশা এটা আছে। মায়েতো কৈয়ে আছিলে কিনি লোৱাৰ কথা। মায়েও অলপ পইচা জমা কৰি থৈছিলে, মানে সেইখিনিয়ে কৈছিলে জেগাখিনি কিনি লোৱাৰ কথা। কিন্তু মইহে, মাৰ মানে অসুখো হৈ থাকে, মেডিচিনো কিনি থাকিবলগীয়া হয়। পইচা অলপতো জমা কৰি নথলেও নহ'ব দেচোন। কিবা এটা ঘপককৈ দৰকাৰ হ'লে কোনেনো সুধিব, কাৰ আগত হাত পাতিম। সেইবাবে মই কিনি লোৱা নাই, মাহে পইচাটো দি যাওঁ। গোটাইছোঁ আৰু, যদি কিনি ল'ব পাৰোঁ ভগৱানৰ কৃপাত, তেন্তেহ'লে আৰু চিন্তা নাই, চলি যাব পাৰিম আৰু এনেকৈ দে, জীৱনটো কটাই নিম আৰু। কি কৰিবি। হ'ব দে, আহিবি। মই সোনকালে যামগৈ তেন্তে ঘৰলৈ, তই আহিবি। মই তোক এড্ৰেছটো দি দিছোঁ, গম পাইছনে? আহিবি। ইমান ভাল লাগিছে মোৰো, ইমান দিনৰ মূৰত যে লগ পাইছোঁ। হ'ব দে বাৰু, আহিম দে। বাৰু কচোন, পঞ্চায়তৰ ৰাস্তাটো কোনটো মোক দেখাই দেচোন। হ'ব দে, দেখাই দিম ৰ। আগতে কিবা এটা খাই ল, মই ইয়াত চাহো বনাওঁ নহয়, চাহ একাপকে খাই ল ৰ। হ'ব দে, বনা। ৰ